পৰ্বতঝোলাৰ বগৰীবাৰীত এক ভয়ানক কাণ্ড সংঘটিত হয়। বগৰীবাৰী আৰক্ষী থানা এতিয়াত ভৰি পৰিছে প্ৰতিবাদকাৰীৰে। আৰক্ষীৰ অভিযানত 14 জন প্ৰতিবাদকাৰী কৰা হৈছে আটক। ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। দেওবাৰ এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰা ইমন পালৰ বিৰুদ্ধে এতিয়া শ লোকে বগৰীবাৰী আৰক্ষী থানাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ইমন পালক গ্ৰেপ্তাৰ দাবী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ক্ৰমাৎ পৰিস্থিতি ইমানেই ভয়ংকৰ ৰূপ লৈ যে আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰী শিলগুটি নিক্ষেপ কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে শূন্যলৈ গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে, যাৰ ফলত কেইবাজনো আৰক্ষী সংবাদকৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থানাৰ কেইবাখনো বাহন ভাঙি চুৰমাৰ হয়। আৰু উক্ত ঘটনা সংক্ৰান্তত বগৰীবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/305-307/427/333/336 আৰু ৰাজহুৱা সম্পত্তি ক্ষতি প্ৰতিৰোধ আইনৰ 3 ধাৰাত বগৰীবাৰী থানাত 56/24 নম্বৰত গোচৰ ৰুজু কৰি 8 জন লোকক আজি বগৰীবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ সত্ৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে। বাকী 6 জনক সোধা পোছাৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা জিয়াৰুল আলমৰ ৰিপৰ্ট, নিউজ আছাম। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।